দীৰ্ঘ সময় ধৰি নিৰ্বাচনত অসমৰ জনতা ব্যস্ত থাকিবলগীয়া হৈছিল কিন্তু অসমৰ জনতা আৰু ছমাহৰ পিছত পুনৰ নিৰ্বাচনত ব্যস্ত হ'ব লাগিব কিয়নো অসমলৈ আহি আছে পঞ্চায়ত নিৰ্বাচনৰ লগে লগে উপ নিৰ্বাচন এজন দুজন নহয় পাঁচজনকৈ বিধায়ক এবাৰ সাংসদ হিচাপে নিৰ্বাচিত হ'ল লগে লগে পাঁচজন বিধায়কৰ স্থানত অনুষ্ঠিত হ'ব বিধানসভাৰ উপ নিৰ্বাচন ইয়াৰ লগে লগে মন্ত্ৰীসভাৰ সালসলনিৰ প্ৰক্ৰিয়া চলিব আৰু অতি শীঘ্ৰে নিৰ্বাচন হোৱাৰ পূৰ্বেই মন্ত্ৰীসভাত এজন বিজেপি সদস্যক অন্তৰ্ভুক্ত কৰা হ'ব তেওঁ আন কোনো নহয় তেওঁ হৈছে পল্লৱ লোচন দাস আৰু দুটা নিৰ্বাচনৰ সন্মুখীন হ'বলৈ গৈ আছে ৰাজ্য হয় আপুনি ঠিকেই শুনিছে আৰু দুটা নিৰ্বাচন ছমাহৰ ভিতৰত ৰাজ্যত অনুষ্ঠিত হ'ব আৰু দুটা নিৰ্বাচন এটা হৈছে পঞ্চায়ত নিৰ্বাচন আনটো হৈছে পাঁচটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন নৱেম্বৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন পঞ্চায়তৰ নিৰ্বাচনৰ লগত অনুষ্ঠিত হ'ব ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন সেই পাঁচটা বিধানসভা সমষ্টি হ'ল ধলাই বিহালী বঙাইগাঁও চামগুৰি আৰু চিডলি ইতিমধ্যে ধলাই বিধায়ক পৰিমল শুক্লবৈদ্য বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত বঙাইগাঁৱৰ ফণীভূষণ চৌধুৰী চামগুৰিৰ ৰকিবুল হুছেইন আৰু চিডলিৰ জয়ন্ত বসুমতাৰী সাংসদৰূপে নিৰ্বাচিত হৈছে গতিকে স্বাভাৱিকতেই ছমাহৰ ভিতৰত উপ নিৰ্বাচন অনুষ্ঠিত হ'ব লাগে কিন্তু উপ নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভাৰ ৰদবদল কৰিব বিচাৰিছে তেওঁ আজিয়ে কেবিনেটখন লাষ্ট আছিল তেওঁ আজি বিদায় দিয়ে গৈছে আমাৰ পৰা হ'ব মন্ত্ৰীসভাৰ গোটেইখন ৰদবদল হ'ব মই আগতে কৈ থৈছোঁ এমাহ লাগিব এমাহৰ পিছত গোটেইখন এটা নতুন লুক এটা হ'ব ২৬ৰ ইলেকশ্যনৰ টিমটো তৈয়াৰ কৰিব লাগিব গতিকে মিনিষ্ট্ৰীখন সম্পূৰ্ণভাৱে মানুহৰ পৰিৱৰ্তন হওক নহওক দপ্তৰ আদিৰ সম্পূৰ্ণ পৰিৱৰ্তন হ'ব যাতে আমি ২৬ৰ ইলেকশ্যনটোত এটা নতুন উদ্যম লৈ যাব পাৰোঁ গতিকে কিন্তু এইবোৰ বিষয়লৈ মই দিল্লীত কথা পতা নাই পৰিৱেশো নহয় অলপ বানপানীও চলি আছে গতিকে মই ১৫ আগষ্টৰ আগতে ভাল কৰি ৰদবদল এটা আমি কৰিম মন্ত্ৰীসভাত স্থান পাব পল্লৱ লোচন দাসে মন্ত্ৰী হোৱাৰ পিছত উপ নিৰ্বাচন খেলিব পল্লৱ লোচনে ৰঞ্জিত দত্ত সাংসদ হোৱাৰ ফলত খালী হোৱা বিহালী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব পল্লৱ লোচনে বিহালী এতিয়া সংৰক্ষিত সমষ্টি হ'ল কিন্তু উপ নিৰ্বাচন হ'ব পুৰণি সমষ্টি মই যিমান দূৰ আইন জানো আপোনালোকে নিৰ্বাচনী আয়োগক ভাল কৰি সুধিব লাগিব কিন্তু যেনেকুৱা বিহালী ৰঞ্জিত দত্ত জিকিলে বিহালীটো নতুন সমষ্টি মতে শিডিউল কাষ্ট হৈছে কিন্তু পুৰণা মতে নন শিডিউল কাষ্ট গতিকে পুৰণা মতেহে ইলেকশ্যন হ'ব এইটো লাষ্ট ইলেকশ্যন যেনেকৈ পৰিমল শুক্লবৈদ্য জিকিছে ধলাই তেওঁৰ এৰিয়াটো নতুন কিন্তু পুৰণা এৰিয়াটোতহে ইলেকশ্যন হ'ব নতুন এৰিয়াটোত ইলেকশ্যন নহয় লগে লগে প্ৰশ্ন হৈছে কোনটো সমষ্টি বা কোনে টিকট পাব চিডলিত চন্দন বৰ্মাক প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা UPPLৰ হৈ চন্দন বৰ্মাই প্ৰতিদ্বন্দ্বিতা কৰিব বৰপেটাত অসম গণ পৰিষদৰ প্ৰাৰ্থী দিয়া হ'ব চামগুৰিত মুছলমান মহিলা প্ৰাৰ্থী থিয় কৰাৰ চিন্তা বিজেপি ধলাইত ইতিমধ্যে কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশী ওলাইছে ইয়াৰ লগে লগে প্ৰশ্ন হৈছে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাট বিধানসভাৰ পৰা অৱতীৰ্ণ হ'বলৈ নাই পাৰ্টিয়ে ডিচাইড কৰিব না মই ২৬ত ইলেকশ্যন খেলোৱে বা নেখেলো এইটোতো পাৰ্টিয়ে ঠিক কৰিব ২৬লৈকে মই আছোঁ ২৬ৰ পিছত কি হয় এইটোতো পাৰ্টিয়ে ঠিক কৰিব গতিকে সেইটো লৈ পেলাই আজি আপুনি আলোচনা কৰি লাভ নাই কিন্তু স্বাভাৱিকভাৱে যোৰহাটৰ যিটো ৰিজাল্ট সেইটো ৰিজাল্টত মই ইলেকশ্যন খেলিব হ'লে তাতে মই গৈ বহুত কষ্ট কৰিব লাগিব অসমৰ বাকী জায়গাত তেতিয়া মোৰ কাম কৰাৰ সুবিধা মই নাপামেই তেতিয়া মই তাতেই গৈ লাগি থাকিব লাগিব এটা পাৰ্টিয়ে ইমান সময় মোক তাতে দিব দিয়ে নে নিদিয়ে সেইটো তাততো প্ৰত্যাহ্বান আছে কাৰণ যোৰহাট সমষ্টিটো আমি ১৫,০০০ কিমানত হাৰিছোঁ ১২,০০০ ভোটত হাৰিছোঁ গতিকে মই গুৱাহাটীত লিড লৈছোঁ ৬০,০০০ মোৰ নতুন সমষ্টি য'ত মই এদিনো যোৱা নাই মোৰ নতুন যেটো জালুকবাৰী সমষ্টি তাত মই এটা দিনো যোৱা নাই
এটা দিনো নোযোৱাকৈ মই লিড লৈছোঁ 60,000 যোৰহাটত মই 2খন মিটিং কৰিছোঁ তাৰ পিছত হাৰিছোঁ 15,000 গতিকে 15,000 মানুহৰ মন পৰিৱৰ্তন কৰাৰ কাৰণে মইতো বহুত কষ্ট কৰিব লাগিব এটা পাৰ্টিয়ে ইমান সময় দিব দিয়ে নে নিদিয়ে মোক গতিকে এইটো পৰিৱেশ আৰু পৰিস্থিতিৰ লগত দেখা যাব গৈটো উঠিলে নহ'ব নহয় তাৰ আগতেতো কামো কৰিব লাগিব আচলতে হিমন্ত বিশ্ব শৰ্মাই এনে বক্তব্যৰ এটা বাৰ্তা দিব বিচাৰিছে যোৰহাটৰ বাবে বহু কাম কৰাৰ পিছতো যোৰহাটৰ ভোটাৰে বিজেপিৰ পৰিৱৰ্তে কংগ্ৰেছ পাৰ্টিক ভোটদান কৰিলে সেয়েহে মুখ্যমন্ত্ৰী এটা যোৰহাটৰ কাম নকৰিব নেকি যোৰহাটৰ উন্নয়নমূলক কাম থমকি ৰ'ব নেকি মুখ্যমন্ত্ৰীৰ বক্তব্যই এনে ইংগিত দিছে নেকি ব্যুৰ ৰিপৰ্ট NB নিউজ